নমস্কাৰ। বৰ্ণিল যাত্ৰাপথত অভিজ্ঞতাৰ ডায়েৰীৰ অন্য এটি খণ্ডলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজিৰ মোৰ অনুভৱৰ বিষয় হ'ল ভ্ৰমণেও বিলাব পাৰে ৰ'দৰ সুগন্ধি। আজি এজোপা বেঙেনা গছৰ বিষয়ে মই আপোনালোকৰ আগত অৱগত কৰিম, যিখিনি ঠাই শিৱসাগৰতেই আছে। বিস্ময়কৰ সৃষ্টি বাখৰ বেঙেনা গছ। অসমৰ প্ৰাণকেন্দ্ৰ শিৱসাগৰ প্ৰাচীন ঠাইসমূহৰ ভিতৰত অন্যতম। এই শিৱসাগৰতেই বহুতো পুৰণি কীৰ্তিচিহ্ন আমি দেখিবলৈ পাওঁ। উল্লেখযোগ্য যে বিস্ময়কৰ বাখৰ বেঙেনা গছজোপাও শিৱসাগৰ জিলাতেই বকতাৰ দিহিঙীয়া গাঁৱত যুগ যুগ ধৰি আছে। বহু পৰ্যটক আহে গছজোপা পৰিদৰ্শন কৰিবলৈ। আশ্চৰ্যকৰ কথা এই যে গছজোপাৰ বয়স 580 বছৰৰো অধিক। কোনোৱে অৱশ্যে 700 বছৰো হোৱা বুলি কয়। যি কি নহওক, এনে এজোপা গছ সযতনে ৰাখিছে। চাৰিওফালে পকী বেৰা দিয়া আছে আৰু মাজে মাজে তাত পূজা অৰ্চনাও কৰে। গছজোপাত বেঙেনা 12 মাহেই লাগি থাকে। মুখে মুখে প্ৰচলিত প্ৰবাদ অনুসৰি পুৰণি দিনত এই বেঙেনাৰ পৰা সৈন্য সামন্তক বাধা দিবলৈ খাৰ বাৰুদ বনোৱা হৈছিল। ইয়াৰ বৈজ্ঞানিক নাম হ'ল ৰেনডিয়া ইউলিজিনছা। বহু সযতনে ৰখা গছজোপাৰ গুটিৰ পৰা পুলি উলিয়াবলৈও যত্ন কৰা হৈছে। যি কি নহওক, এই ঠাইবোৰ ভালদৰে ৰখাটো প্ৰতিজন লোকৰে কৰ্তব্য, কিয়নো এই বস্তুসমূহ লৈ আমি প্ৰতিজন অসমীয়াই গৌৰৱ কৰিব পাৰোঁ। ধন্যবাদ।